আচলতে আমি বিচাৰিব জানিলে ভগৱান সকলোতে বিৰাজমান আৰু আজি হৈছে পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু আজি মই ক'ত কেনেকৈ পূজা কৰোঁ তাকে দেখুৱাবলৈ লৈছোঁ। এয়া দেখিছে নহয় আমাৰ বাহিনীৰ একেবাৰে সৰু মন্দিৰ ভাগ। তো চাই থাকক আজিৰ ভিডিঅ'টো। গুড মৰ্নিং জনাইছোঁ সকলোকে আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা বাজিছে 7:30 আৰু মই আছোঁ কামজাৰীত। এয়া দেখিছে নহয় আমাৰ বাহিনীৰ এইটো হৈছে কালী মন্দিৰ আৰু ইয়াত আজি আমাক কামজাৰী দিয়া হৈছে। তো এতিয়া আমি মন্দিৰৰ চৌপাশ চাফ চাফাই কৰি ল'লোঁ আৰু এতিয়া ৰুমত গৈ মই ভাবিছোঁ আজি যিহেতু পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু মন্দিৰত যাম বুলি, এয়া আহিয়ে লৰালৰিকৈ গা পা ধুই ফুল ছিঙিবলৈ লৈছোঁ আৰু এই জবা ফুলপাহ দেখিছে নহয় ইমান ধুনীয়াকৈ লাগি থাকে নহয়। সদায় পূজা দিলেও ইয়াৰ ফুল শেষ নহয় আৰু এই ফুলজোপাৰ পৰা প্ৰায় 3-4 ঘৰমান মানুহে সদায় পূজা দিয়ে মানে। তো মোৰ বহুত বেছি ভাল লাগে আৰু এয়া দেখিছে নহয় ৰঙা জবাটো নিচিঙো। শুনিছোঁ ভোলে বাবাৰ ৰঙা কালাৰটো প্ৰিয় নহয়, মানে ৰঙা ফুল প্ৰিয় নহয়। তো মই ভাবিছোঁ ক্ৰীম কালাৰৰ জবাখিনি ছিঙিলোঁ আৰু এয়া দেখিছে ফুল ছিঙিয়ে আছোঁ মানে বাহিৰ চাইডৰ পৰাও। আৰু এয়া মই ভালেখিনি জবা ফুল ছিঙি ল'লোঁ আৰু এইফালে মই আনি লৈছোঁ বেলপাত আৰু এয়া ভোলে বাবাৰ প্ৰিয় ফুল বগা ফুল আৰু এইফালে লৈছোঁ 2টা আম আৰু 4টা চুপাৰি প্ৰসাদ আগবঢ়াবলৈ। আৰু এয়া দেখিছে নহয় ঘৰৰ চাকিখিনি দি লৈছোঁ এনেদৰে আৰু এয়া বাহিৰত তুলসী গুৰিত আৰু চাওকচোন ইয়াত কৃত্ৰিম বানপানী হৈছে। ৰাতিপুৱা এজাক বৰষুণ দিছিলে আৰু এনেকৈ পানীখিনি জমা বান্ধি থাকিলে তাত। মই ভালদৰে মুচিব নোৱাৰিলোঁ তুলসী গুৰিটো। আৰু এয়া ঘৰৰ মা লক্ষ্মী আৰু গণেশ বাবা লগতে মা কামাখ্যা দেৱীৰ ফটো এখন স্থাপনা পাতিছোঁ আৰু এনেদৰে ইয়াতে মই পূজা কৰোঁ। তো এয়া দেখিছে মই ফুল দি আছোঁ আৰু এয়া বাহিৰতো ফুল দিব লৈছোঁ আৰু লগতে বেটা মানে লগতেই থাকিব আৰু পূজা পানী যিকোনো কামত তেওঁ মোৰ লগতেই লাগি থাকিব আৰু এনেকুৱা ধৰণৰ। এয়া দেখিছে তুলসী গড়টো ভালদৰে মুচিব পৰা নাই কাৰণ ইয়াত বৰষুণৰ পানী জমা হৈ আছে। তো এনেদৰে ইয়াত ফুল দিলোঁ আৰু এতিয়া ভাবিছোঁ আমাৰ বাহিনীৰ একেবাৰে সৰু মন্দিৰ ভাগলৈ যাম। এটা ডাঙৰ মন্দিৰ আছে আৰু এয়া হৈছে আমাৰ বাহিনীৰ একেবাৰে সৰু মন্দিৰটো আৰু যিটো আমাৰ কোৱাৰ্টাৰৰ ওচৰতে হয়। তো মই ভাবিছোঁ শাওণ মাহৰ প্ৰথমটো সোমবাৰ মই ইয়াতে পালন কৰিম। একচুৱেলি আমি ভগৱানক বিচাৰিব জানিলে য'তে ত'তে পাওঁ। এটা শিলৰ মূৰ্তিটো আমি ভগৱানক বিচাৰি পাওঁ। তো মই ভাবিছোঁ য'তে নহওক যিকোনো মন্দিৰ সৰু ডাঙৰ কোনো কথা নাই, ভগৱানক মানিলেই হ'ল, মনত বিশ্বাস থাকিলে হ'ল। পবিত্ৰ মনেৰে বিচাৰিলে আচলতে ভগৱানক য'তে ত'তে পোৱা যায়। আৰু এয়া দেখিছে নহয় এনেদৰে পূজা ভাগ দি আছোঁ আৰু মন্দিৰটো একেবাৰে সৰু মানে সৰুৱে আৰু তাত ভালদৰে চাফ চাফাই কৰিবলৈও সোমাব পৰা নাযায়। তো তেনেদৰেই মই চাফ চাফাই কৰি ল'লোঁ আৰু এতিয়া পূজা ভাগ দিব লৈছোঁ। এয়া ফুল দি আছোঁ আৰু লগতে আছে বেটা, তেওঁ ফুল দি আছে। কেনেকৈ দিব কি কৰিব পেক কৰি থাকে মুখখনেদি, কিন্তু উপায় নাই। দেখিছোঁ তাৰ পূজা পানীত বহুত আগ্ৰহ আছে আৰু মোৰ লগতে মই যেনেদৰে কৰোঁ তেওঁ তেনেকেই লাগি থাকে মোৰ লগতে। আৰু এইফালৰ পৰা আমাৰ যমুনা আহি আছে। তেওঁ প্ৰথমতে ডাঙৰ মন্দিৰত গৈছিলে পুৰা শাৰী চাৰী পিন্ধি আৰু এতিয়া এনেকৈ আহি আছে এই সৰু মন্দিৰটোলৈ। তাইও পূজা দিবলৈ আহি আছে। তো ইফালে মোৰ আধা আধি পূজা হৈয়ে গ'ল, মানে মোৰ পূজা হৈয়ে গ'ল। ভোলে বাবাক সন্তুষ্ট কৰিবি মানে।
আৰু এয়া মোৰ ফাইনেলি পূজা কৰা হৈ গ'ল। এয়া ভগৱানৰ ওচৰৰ শ্ৰীচৰণত সেৱা ল'লোঁ আৰু এয়া আহিয়ে দেখিছোঁ মিষ্টাৰে ফুলজোপা কাটি আছে, মানে ৰ'দক ৰখি আছিলে। এইকেইদিন যিহেতু 1.5 মাহ 2 মাহ ধৰি বৰষুণ দিয়ে আছে, তেওঁ ভাবিছে ৰ'দ দিলেই ফুলজোপা মই কাটি দিম আৰু এতিয়া এনেদৰে আকৌ কাটি আছে। মোৰ কিন্তু বহুত বেছি বেয়া লাগে, ফুলজোপা কাটিলে ইমান ফুলি থাকে নহয়, মই কটা চাবই নোৱাৰোঁ। তথাপিতো অকণমান ভিডিঅ' কৰি লৈছোঁ আৰু এয়া আহি মই উপবাস ভাঙিবলৈ লৈছোঁ, যিহেতু আজি মই ভাত খোৱা নাছিলোঁ। দিনত 1 কাঁহী কঁঠাল খাইছিলোঁ আৰু এতিয়া মোৰ খিচুৰি ৰেডি হৈ গ'ল। এয়া পাপৰ আৰু আচাৰ লৈছোঁ, এইখিনি খাম এতিয়া। তো আজিলৈ ইমানেই আছিল, ভিডিঅ'টো সামৰণি মাৰিছোঁ। কেনেকুৱা পালে জনাব। লগতে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চাই থাকক মোৰ ইউটিউব চেনেল ববি।